আজি এটা গাইজ বিশেষ এটা কাৰণত ভিডিঅ' এটা বনাইছোঁ যে আমাৰ নাহৰকটীয়াত যিবোৰ নীতি নিয়ম কৰিছে আপোনাৰ টাউন কমিটি অফিচৰ পৰা SDCয়ে সেইবাবে মানে আমাৰ নাহৰকটীয়াত আজি ই ৰিক্সা চালকসকলে এখন মিটিং দিছে। সেই মিটিংখনত আজি কি কি বাৰ্তা হয় তাকেই আলোচনা কৰি আমি মিটিংখন চাওঁ। ডাঙৰ আমাৰ সভাপতি প্ৰেচিডেণ্টসকলে কি বুলি কয় এখন এতিয়া আমি ৰাস্তাত পাইছোঁহি। তাৰপিছত এতিয়া সোমাম মিটিঙলৈ। দেখাই আছোঁ বোলে এয়া মাইনাক লগ পালোঁ। মাইনাক কৈছোঁ ব'ল যাওঁ, সি ওলাইছে মোৰ লগত যাবলৈ। মিটিংখন হৈছিলে আমাৰ নাহৰকটীয়া দুগাবাৰী চিৰিখিনি উঠিলোঁ। উঠি কিনে চাওঁ মানুহবোৰ লাহে লাহে জমা হৈছে। সি মোতকৈ আগতো বহুত মানুহ আহিলে। এয়া মানুহবোৰ চকী টকী লাইন লগাই আমাৰ এই ছেক্ৰেটেৰীটা এই ফোনৰ কথা পাতি আছে। তাৰপিছত এজন আমাৰ টুকটুকলাৰ মানুহবোৰ এতিয়া এই লিখা লিখি কৰি আছে মানুহক চাহ পান খুৱাবলৈ, মানে যোনবোৰ পইচা উঠাই আছে। চকীটা আহিলে কি কি আনিছে এইবিলাক আমাৰ মেইনজন আহিছে জাবৰজন। এইবোৰ কি আনিলে? কাম নাই খাবলৈ বেছিকৈ দিব ন? আৰু উপস্থিত ৰাজ জয়জয়তে আপোনালোকৰ সকলোকে নাহৰকটীয়া ই-ৰিক্সা মালিক সংস্থাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু আদৰণি জনায়। আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। বহুতো ঘাট প্ৰতিঘাটৰ মূৰত আজি 10টা বছৰ ভৰি দিছোঁ। যোৱা 24/6 তাৰিখে পৌৰসভাৰ তৰফৰ পৰা 12 নিয়মাৱলী এখন জাননী জাৰি কৰে। এই জাননীখনৰ প্ৰতি আমি আদৰণি আৰু সন্মানে মানি লোৱা হৈছে। কিন্তু শেহতীয়াকৈ পৌৰসভাৰ পৰা মাইকৰ যোগে কিছু নতুন নিয়মাৱলী ঘোষণা কৰে। সেইকেইটা হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অনা নিয়া কৰিব নোৱাৰিব, ই ৰিক্সা গেলামাল বা অন্য বস্তু উঠাব নোৱাৰিব, চালকৰ অনুজ্ঞাপত্ৰৰ যিসকলৰ নাই তেখেতসকলৰ আবেদন কৰিবৰ বাবে সময় দিব লাগে। নাহৰকটীয়া পৌৰসভাৰ নাহৰকটীয়া আৰু মঠাৰ মাজত বহুবাৰ আলোচনা হৈছে যে এনেধৰণৰ নাহৰকটীয়া নগৰ অঞ্চলত যান জঁটৰ নোহোৱাকৈ ই ৰিক্সাসমূহ চলাচল কৰিব পাৰিব। আলোচনা মধ্যমৰে নগৰত অতি বেছি 300খন ই ৰিক্সা চলিব পৰাকৈ পৌৰসভাৰ ব্যৱস্থা ল'ব লাগে, যাতে ভৱিষ্যতে আৰু ই ৰিক্সাৰ দ্বাৰা যান জঁটৰ নহয়। এখন উপস্থিতিত আমি নিমন্ত্ৰিত কৰি অনা মাননীয় অতিথিসকলৰ পৰা আমাৰ দিহা পৰামৰ্শৰে আমাক কৰ্ম সংস্থাপনৰ জীয়াই থকাত সহায় সহযোগ কৰি দিব বুলি আমি সম্পাদক ডাঙৰীয়াই উদ্দেশ্য ব্যাখ্যা আপোনাৰ সভাত অৱগত কৰিলে। সেই উদ্দেশ্য ব্যাখ্যাৰ সন্দৰ্ভত এতিয়া আছে আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা আৰু ইতিমধ্যে আপোনালোকৰ যি নহয় বক্সটো যা সি মাৰি দিছে চাগ আমি তাতো আমাৰ এনেকৈ ধৰি লওক প্ৰত্যেকটো চৰকাৰৰ কিছুমান নীতি নিয়ম আহে, আমি সেইখিনি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ ওপৰতে আমি কিছুমান পদক্ষেপ ল'বলগীয়া হয়। তেনেকৈ আমি উইংগাৰ চলাই আছিলোঁ তেতিয়া আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। ৰাস্তাত ডিপি অফিচৰ ফালৰ পৰা কিছুমান নটিচ আহিছিলে বা চৰকাৰৰ ফালৰ পৰা আমাক কিছুমান নটিচ আহিছিলে। আমি এই নটিচখিনি কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনিৰ ওপৰত আমি কিছু আমাৰ নিজৰ ভিতৰত আমি আলোচনা কৰি আমি আগবাঢ়ি গৈছোঁ। এতিয়া কথাটো হৈছে কি, যিহেতু চৰকাৰৰ ফালৰ পৰা আপোনালোকক
এখন নটিফিকেশ্যন আহিছে চৰকাৰ নিয়মখিনি মানিবলৈ আপোনালোকক বাধ্যবাধকতা কৰিছে। এইখিনি আপোনালোকৰ হৈছে কি এইখিনি ধৰি লওক আজি আমি ৰাজহুৱা মিটিং দি বা কোনোবা এটা সংস্থা সভাপতি আমি আহি এইটো সমস্যাটো আমি সমাধান কৰিব নোৱাৰোঁ। এইটো কাৰণে আপোনালোকে কি হৈছে এইটো কাৰণে বিভাগীয় এখন আইন আছে, আইনক কাষ চাপিব লাগিব। মোৰ এটা উপদেশ দিছোঁ আপোনালোকক কেনেকুৱা হয় সেইটো আপোনালোকে নিজে বিচাৰ কৰি চাব। বন্ধ কৰিব লাগিব। মোৰ ফালে বন্ধ কৰাটো স্বাভাৱিক, এইটো ভাল কথা। প্ৰায় পুস্তকত আমি চাইছোঁ যে প্ৰায় বন্ধ আছে, যিবোৰ বন্ধ নাই সেইটো বন্ধ কৰাটো নিতান্তই প্ৰযুক্ত আছে। এইটো টাউন কমিটিক আমি ধন্যবাদ জনাইছোঁ। পৌৰসভাতে ধুনীয়াকৈ তেখেতে নিয়ম বলবৎ কৰিবৰ কাৰণে লৈছে। আচলতে ব্ৰেক হৰৰ লুকিং গ্লাছ কাৰ্যক্ষম হৈ থাকিব লাগিব। এইবোৰ ডেফিনেটলি প্ৰত্যেকটা যান বাহনতে এই ব্যৱস্থাটো সুনিশ্চিত থাকিব লাগিব। তেতিয়াহ'লে আমি সুন্দৰভাৱে এইটো আমাৰ ই ৰিক্সা চলাব পৰা যাব। তো ঠিক তেনেদৰে ই ৰিক্সাত হালধীয়া ৰিফ্লেক্ট টেপ লগোৱাটো বাঞ্ছনীয়। এইটো স্বাভাৱিক কথা। পোন্ধৰটাৰ ভিতৰত এইটো আমি লগাব লাগিব, এইটো কোনো বেয়া কথা নহয়। এইটো আমি লগাবলৈ কাৰো অসুবিধা নপৰে। ঠিক তেনেদৰে চালকে নিচা দ্ৰব্য ৰাগিয়াল দ্ৰব্য সেৱন কৰিব নোৱাৰিব, এইটো ভাল কথা। কোনো ই ৰিক্সা চালকে ৰাগিয়াল দ্ৰব্য খাব নালাগে। আৰু এইটো আমি খুবেই ধন্যবাদ জনাইছোঁ এনেদৰে নিয়ম নীতি কৰিছে। আপোনালোকো ইয়াৰ প্ৰতি চকু ৰখা প্ৰয়োজন আছে। গতিকে চালকৰ বাহিৰে চালকৰ এখন অন্য যাত্ৰী বহোৱা, এইটো এটা অলপ টেকনিকেলি অসুবিধা এটা আছে ইয়াত। কাৰণ ইয়াত কি হৈছে যে ই ৰিক্সাটো মানুহ কিয় কিনিছে, ই ৰিক্সাৰ চালকৰ জীৱিকা হিচাপে কিয় আপোনালোকে বাছি লৈছে। বহুতো ল'ৰা ছোৱালী স্কুললৈ যায় আৰু সেই ল'ৰা ছোৱালীখিনিক অনা নিয়া কৰাৰ উপৰিও যাতে ঘৰখনত কিবা এটা অৰ্জন কৰিব পাৰি এই চিন্তাৰে ই ৰিক্সাটো চলায়। নিজৰ ল'ৰাটো হয়তো ওচৰত বহাই দিবলগীয়া হ'ব পাৰে, বা আমাৰ উপলব্ধ বক্তাই কোৱাৰ দৰে যদি কোনোবা ল'ৰা ছোৱালী বা কোনোবা গাৰ্জেন হয়তো বিভিন্ন কামত নিয়োজিত আছে, তাৰ ল'ৰাটোক যদি চমজাই দিয়ে যে আপুনি ল'ৰাটোক অনা নিয়া কৰিব। আগত ল'ৰা ছোৱালীবোৰ 6-7 বছৰত স্কুলত এডমিশ্যন লৈছিলে, এতিয়া 3 বছৰৰ পৰা স্কুল যাবলগীয়া হয়। নাৰ্চাৰীৰ পৰা LKG UKG বিভিন্ন ক্লাছ আছে, আৰু তাৰোপৰি নাচ গান বিভিন্ন শিক্ষা গ্ৰহণ কৰি আছে ল'ৰা ছোৱালীবোৰে। গতিকে সৰু ল'ৰা ছোৱালীয়ে এজন ওচৰত লৈ চলাবলগীয়া হ'ব পাৰে কাৰ চিট, কিন্তু এনেকুৱা হ'ব নালাগে বোলে পিছফালেও পূৰা ফুল আছে আগফালেও পূৰা ফুল আছে। টুকটুকটোৰ যিমান কেপাচিটি আছে সেই কেপাচিটি যদি বাহিৰত টুকটুকখন গৈ আছে তেতিয়াহ'লে হয়তো নিয়ন্ত্ৰণ হেৰাব পাৰে বা টুকটুকৰো বিজুতি ঘটিব পাৰে। গতিকে এইখিনি কথা আমি চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে আমি কৈছোঁ যে যিসমূহ নিয়ম কিছুমান মানি দিছে সেই নিয়মসমূহ কিছুমান ভালৰ কাৰণে, আমাৰ ভালৰ কাৰণে নিয়মসমূহ হৈছে, আৰু যিবোৰ অলপ ত্ৰুটি আছে সেই ত্ৰুটি থকা নিয়মবোৰ আমি আলোচনাৰ মাধ্যমেৰে আমি এই ত্ৰুটিসমূহ সমাধান কৰিব লাগিব। আৰু যেতিয়া আমাৰ এই আলোচনাৰ মাধ্যম যেতিয়া সীমা চেৰাই যাব তেতিয়াহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি হয়তো আন্দোলন কৰিবলগীয়া হ'ব পাৰে। আৰু যদি তাৰ প্ৰতি যদি সীমা চেৰাই যায়, আমাৰ মলয় কোৱাৰ দৰে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত। যাতে আপোনালোকে পুনৰ সংশোধন কৰি পুনৰ বিবেচনা কৰাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। আৰু এই আবেদনসমূহ আমি চাৰ্কুলাৰ বিচাৰ হওক বা সময় জিলা হাইকোৰ্ট তাতো আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি তেখেতসকলে ইয়াৰ দিয়াৰ ব্যৱস্থা কৰে নিশ্চয় তেখেতসকলে বিবেচনা কৰিব। প্ৰয়োজন হ'লে আমি আলোচনা বিচাৰিব লাগিব, আমি কমিটিয়ে গৈ তাৰ লগত আলোচনা কৰিব লাগিব। প্ৰয়োজন যদি হ'লে আমাক যদি আপোনালোকে মাতে আমি নিশ্চয় আপোনালোকৰ লগত লগ দিম কথাখিনি পাতিবৰ কাৰণে। সেই হিচাপে হ'লে যদি ধুনীয়াকৈ ব্যৱস্থাটো চলিব। আৰু এটা কথা, এতিয়া টুকটুকৰ অবিহনে বিকল্প নাই। এই ৰিক্সা প্ৰায় বন্ধ, আজিকালি ঠেলাও প্ৰায় বন্ধ হ'ব ধৰিছে, ঠেলাও প্ৰায় নাই। এতিয়া যদি কাৰোবাক এবেগ চিমেণ্ট আনিব লাগে, যদি 1 বছৰ চাউল আনিব লাগে, তাৰ কাৰণে আমি টাটাই যেনেকুৱা ধৰণৰ যি আলোচনা হওক, যেনেকুৱা ধৰণৰ যি কথা হওক, আপোনালোকৰ উদাও ইনফৰ্মেশ্যনত সভাপতি প্ৰমুখে কৰি সম্পাদকসমূহ ৰাইজৰ লগত নকৰিলেও সভাপতি সম্পাদকে তেওঁলোকে জানিব লাগিছিলে। আচলতে দুৰ্ভাগ্যক্ৰমে তেওঁলোকে মোক এতিয়া তেওঁলোকক সুধিলোঁ যে তেওঁলোকে একো গম নাপাওঁ বুলি ক'লে। এইটো আচলতে ভুল। তেওঁলোকৰ ভুলটো আপোনালোকে শুধৰণি আপোনালোকে কৰিব পাৰিব। আছে মুখ্য কথা চালকে ৰিক্সা চলাচল কৰাৰ ক্ষেত্ৰত যান জঁটবোৰ সৃষ্টি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখিলে। যান জঁট সৃষ্টি কৰিছে কোনে কৰিলে? যান জঁটৰ আমি সৃষ্টি আগতেতো হোৱা নাছিলে, আগতে কিয় হোৱা, এতিয়া কিয় হৈছে? যেতিয়াৰ পৰা ইহঁতৰ তত্ত্বাৱধানত গ'ল, ইহঁতে যেতিয়া দায়িত্ব ল'লে যে তোমালোকৰ বোলে কমিটি বহিছে নে, আমিয়ে বহিছোঁ মানে আমি বোলে
অকস্মাত কিবা দুৰ্ঘটনা হয় সিহঁতি আহে সেইটো লৈ নাই আহি সিহঁতৰ কাৰ্যকাল 10টা বজাত বা 5টা বজাত এটা ছুটি হৈ যায় বাকীখিনিতো গাড়ী চলি থাকে কিবা যদি অসুবিধা হয় সিহঁতে আহিব নেকি সেইটো কৈছে তোমালোকৰ কমিটি বোলে প্ৰয়োজন নাই ছেক্ৰেটাৰী বেছি এনেকৈ দৰকাৰ এনেকৈ এটা বাইকত পাছ কৰিছিল সেই বাইকত পাছ কৰিব নালাগিছিল সিহঁতি কৰিলে গতিকে আমি যেতিয়া সংগঠনটো নিষ্ঠাভাৱে চলাই আছিলোঁ তেতিয়া কিন্তু নতুন মুখ কিন্তু এইখিনি আমি লগে লগে ধৰিছিলোঁ তৈয়াৰ চলাব নোৱাৰোঁ আমি ধৰিছিলোঁ তাৰপিছত সিহঁতি বোলে আমি চব চম্ভালি ল'ম ওপৰত আমি যাব নিদিওঁ যেতিয়াবা সিহঁতি ল'লে যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ পৰা এই আজি তাৰিখলৈকে একদম কমেও 200খন গাড়ী বেছি আহিব 200 ওপৰ হ'ব আমাৰ কৰ্মত আমি কোৱা দামত সেই 200খন হ'বলৈ আমি দিয়া নাছিল এতিয়া কি কাৰণে বেছি কৈছে সিহঁতি জানো সিহঁতি কৈছে ধৰিম বুলি 300 ওপৰ হ'লে বোলে নতুন গাড়ী যদি আহে আমি আইনী ব্যৱস্থা ল'ম ক'ত ল'লে কেতিয়া ল'লে আজি তেওঁলোকে লোৱা নাই খালি সিহঁতি কেনেকৈ ৰিক্সাখিনি নাকি লগাম ক'ৰবাত পঠিয়াম এটা সেইটোৱে চাই আছে সিহঁতৰ যিটো কাম সেইটোতো কৰা নাই আজি তেওঁলোকে কৰা নাই প্ৰাপ্যটো পাই পেলাই সিহঁতৰ কাম কৰিব সেনেকুৱা আছে কথা যদি সিহঁতি যদি চোৱা হ'লে গাড়ী বাঢ়ি আছে আমাক যদি কোৱা কোনকেইখন গাড়ী বাঢ়ি আছে দেখাই নাই আমিতো দেখাই দিম সেইটো ব্যৱস্থা ল'ব নাই নকয় সেইবোৰ কথা লৈ পিনে আমি এখন মনোনয়ন পত্ৰ দিব লাগে এইখিনি কথা লৈ আমি দিবগৈ লাগে এইখিনিও তেখেতে কোৱা কথাখিনি মই জনাইছোঁ বুজাই দিওঁ যে পাৰ্মিশ্যন কথা তেখেতে কৈছিলে এতিয়া হয়তো স্পষ্টভাৱে হোৱা নাছিলে এতিয়াতো বুজি পালে পাৰ্মিশ্যনৰ কথা বুলি এনেকুৱাকৈ নিয়ম বনাব বিচাৰিছোঁ আৰু এইখিনি নিয়ম একচুৱেলি আমি জনাত মই বহুত মানুহৰ পৰা পৰামৰ্শ লৈছোঁ বহুত বিশেষ জনা শুনা মানুহৰ পৰা মই সুধিছোঁ এই 15টা দফা লৈ যে আমি এই দফাটোৰ কথা তেখেতে মোক কৈছে আপোনালোকৰ লগত আলোচনা কৰিছিলে নেকি এইখিনি বনাওঁতে গতিকে কৈছে এইখিনি বনাওঁতেতো আমাৰ পৰা একো পৰামৰ্শ লোৱা নাই বা আমাক মাতাও নাই আমাক জনোৱা নাই সিহঁতি নিজ ইচ্ছামতে এইখিনি বনাৰ পিছত সিহঁতি মানে লাগু কৰিবলৈ মানে মাইকে এলাউন্স কৰি দিছে মাইকে এখন বনাওঁতেতো আমাৰ লগত এটা কনচাল্ট কৰিব লাগে যিহেতু আমি ই ৰিক্সা পৰিচালনা আমি এবাৰদিন কৰি আছোঁ কিন্তু একবাৰতো আমাৰ সিহঁতে আমাৰ পৰাও এটা বেয়া পৰামৰ্শ ল'ব লাগে যেনেকৈ আমি আজি মিটিংখন পাতিছোঁ বিশিষ্ট আমি নাহৰকটীয়া বিশিষ্ট মানুহক আমি নিমন্ত্ৰণ জনাই আনি পিনে সিহঁতক পৰামৰ্শ লৈছোঁ ঠিক তেনেকৈ আমাৰ 300-400-500 ই ৰিক্সা যদি আছে তেতিয়া আমাকো দুই এটা পৰামৰ্শ ল'ব লাগিছিল বুলি মই ভাবোঁ তেখেতলোকে কিন্তু লোৱা নাই এইখিনিয়ে কথা ধন্যবাদ